Masungkha everyone, মই লক্ষ্য পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি নাম্বাৰ সিৰিজ কৰিম। সক নাম্বাৰ সিৰিজৰ প্ৰশ্নবিলাক যদি বহুত টাইম দি দিয়া যায়, যদি কাৰোবাক মই 5 মিনিট দি দিওঁ সকলোৱে কৰিব পাৰিব। তো ইয়াৰ উদ্দেশ্য আমি 5 মিনিটত সলভ কৰা নহয়, কাৰণ এক্সামত আমাৰ হাতত একেবাৰে টাইম নাথাকে। গতিকে যিমান পাৰি সিমান কম সময়ত আমি সলভ কৰিব লাগিব, স্পেচিয়েলি ৰিজনিঙৰ কুৱেশ্যনবিলাক। কাৰণ আমি ৰিজনিঙৰ পৰা মেথছৰ কাৰণে টাইম বচাব লাগিব, মেথছত প্ৰশ্নবিলাকে টাইম ল'ব। গতিকে ৰিজনিঙত বহুত বেছি কম টাইম দিম আমি। আৰু সেইটো কাৰণে বহুতে মোক এইটো কথাও কৈ থাকে যে ৰিজনিঙৰ কিছুমান কুৱেশ্যন কেনেকৈ আমি দেখা মাত্ৰকে কৰিব পাৰিম, বা মেথছৰ কুৱেশ্যন কিছুমান এনেকুৱা ট্ৰিক্স দিয়ক যাতে দেখা মাত্ৰকে কৰিব পাৰোঁ। চাওক, আচলতে ৰিজনিং আৰু মেথছটো ইজ অল এবাউট প্ৰেক্টিছ। যিমানেই বেছি প্ৰেক্টিছ কৰিব সিমানে আপোনাৰ আয়ত্তলৈ আহিব, সিমানে আপুনি সোনকালে কৰিব পাৰিব। উইদাউট প্ৰেক্টিছ যিমানে আপুনি ট্ৰিক শিকি নলওক কিয়, যিমানে ট্ৰিক শিকি নলওক কিয়, এক্সামত কৰিব নোৱাৰিব। গতিকে প্ৰেক্টিছ বেছিকৈ কৰিব লাগিব, তাৰ ছাবষ্টিটিউট নাই। গতিকে কষ্ট কৰিব লাগিব। যিসকলে ইমানকৈ প্ৰেক্টিছ কৰি আছে তেখেতসকলে নোৱাৰেকৈ আপুনি মাত্ৰ এটা ট্ৰিক শিকি পিনি ডাইৰেক্টলি এতিয়াও এক্সামত আপোনালোকে ভাল পাৰফৰ্মেঞ্চ দিব নোৱাৰিব। সেইকাৰণে প্ৰেক্টিছ বেছিকৈ কৰক। এতিয়া চাওক, এই প্ৰশ্ন যিটো আছিলে আমাৰ প্ৰথম প্ৰশ্নটো, এই 12 নম্বৰ প্ৰশ্নটো চাওক। আমাক দিয়া আছে -0.5, -0.35, -0.2। তো ইয়াত কেনেকৈ কৰিব লাগে কম সময়ত সেই সম্পৰ্কে আমি ডিছকাছ কৰিম। ফাৰ্ষ্টত প্ৰথমৰ পৰা ডিছকাছ কৰোঁগৈ বলক, বা কেতিয়াবা কিছুমান কুৱেশ্যন দেখিবলৈ সহজ হয়। এই কুৱেশ্যনটো চাওক, এটা পেয়াৰকৈ আছে, যোৰাকৈ আছে, 3, 5, 5, 7, তাৰপিছত কি হ'ব 11, 13। তো আমি দেখা মাত্ৰকে আমাৰ কি মনলৈ আহিব, ইয়াত 2 গেপ, ইয়াতো 2 গেপ, ইয়াতো 2 গেপ। গতিকে নিশ্চয় 7 আৰু 9 হ'ব। আমি এইটো টিক দি দিম, কিন্তু যদিহে এইটো টিক দিওঁ আমাৰ ভুল হ'ব। আমি এইটো কাৰেক্ট বুলি দিম, কিন্তু এইটো কাৰেক্ট নহয়, এইটো ভুল হ'ব। গতিকে এই সম্পৰ্কেও আমি ডিছকাছ কৰিম। প্ৰথমৰ পৰা আৰম্ভ কৰোঁগৈ বলক। আপোনালোকে নিজে ফাৰ্ষ্টত কৰিবলৈ ট্ৰাই কৰিব, নিজে আনচাৰবিলাক ওলাওক, তাৰপিছত ভিডিঅ'টো প'ষ্ট কৰি নিজে কৰক, তাৰপিছত আমাৰ আনচাৰৰ লগত মিলাবলৈ চেষ্টা কৰক। ঠিক আছে? বাৰে বাৰে কৈছোঁ মই পুনৰবাৰ যে ৰিজনিং এণ্ড মেথছ ইজ অল এবাউট প্ৰেক্টিছ। প্ৰেক্টিছ যিমানেই কৰিব, ৰিভিজন যিমানেই কৰিব, সিমানে বেছি আপুনি সেই টপিকটোৰ ওপৰত, সেই ছাবজেক্টটো আপোনাৰ আয়ত্তলৈ আহিব। তো আমাক প্ৰথমত দিয়া আছে 56, 90, 132, 184 আৰু 248। গতিকে ফাৰ্ষ্টত আমাৰ কাম হ'ব, বেছি ডাঙৰ নাম্বাৰবিলাক নহয়। চাওক, নিশ্চয় যোগ হৈ বাঢ়িছে, বহুত বেছি ডাঙৰ নহয় নাম্বাৰবিলাক দেখা পাইছে। গতিকে আমি কি কৰিম, ডিফাৰেঞ্চ ওলাম। 56 আৰু 90 মাজৰ ডিফাৰেঞ্চটো হ'ল 34। 90 আৰু 132ৰ মাজত হৈ যাব 42 ডিফাৰেঞ্চ। 132 আৰু 184 4 পৰা 2 গ'লে থাকিলে 2, 8 পৰা 3 গ'লে থাকিলে 5, 52। আৰু এইটো 8 পৰা 4 গ'লে থাকিলে 4, 8 পৰা 4 গ'লে থাকিলে 4, ইয়াত 14, 14 পৰা 8 গ'লে থাকিলে 6, হয়নে 64। তাৰ মানে কিমানকৈ বাঢ়িছে চাওক, এই সকলোবিলাক প্লাছ হৈ আছে, মানে বাঢ়ি আছে। গতিকে ইয়াত কিমান প্লাছ হ'ব আমি সেইটো ওলাব লাগে। তো সেইটো ওলাবলৈ কিমানকৈ বাঢ়িছে আমি চাম। ইয়াত বাঢ়িলে +8 এটা বাঢ়িলে, হয়নে? ইয়াত বাঢ়িলে +10, ইয়াত বাঢ়িলে +12। গতিকে নিশ্চয় 2 2কৈ বাঢ়িছে, ইয়াত বাঢ়িব +14, +14 বাঢ়িব। +14 হ'লে 4 4 8 হৈ যাব, 6 1 7 হৈ যাব, মানে এইটোৰ লগত +78 কৰিব লাগিব। 8 8 16, 6 = 7 4 11 1 12 2 = 1 1 1 2 1 3। গতিকে 326টো হ'ব আমাৰ কাৰেক্ট আনচাৰ। ঠিক আছে, নিশ্চয় বুজি পালে। তো আমি ফাৰ্ষ্টত চাম যে ইয়াত চাওক 56ৰ পৰা 90, 90ৰ পৰা 132, 132ৰ পৰা 184 বহুত বেছি নাম্বাৰৰ ডিফাৰেঞ্চটো নাই, মাজৰ ডিফাৰেঞ্চটো। তাৰমানে ইয়াত মাল্টিপ্লাই হোৱা নাই। গতিকে আমি ডিফাৰেঞ্চটো ওলালোঁ, এই দুটাৰ 34 পালোঁ। 90 আৰু 132ৰ 42 পালোঁ। 132 184 52 পালোঁ। 184 248ৰ আমি 64 পালোঁ। তাৰ নেক্সট ইয়াত কি হ'ব আমি সেইটো ওলাব লাগে। তাৰ নেক্সট আমি দেখা পালোঁ যে এইটো বাঢ়িছে কিমান, 8কৈ 10 12, এইডোখৰ নিশ্চয় 14 বাঢ়িব। 14 বাঢ়িলে 78 হ'ব, আৰু 78 প্লাছ কৰি দিলে 326 হ'ব। অপশ্যন ডিটো আমাৰ কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে? তো প্ৰেক্টিছ কৰিব লাগিব, আমি কৰিব লাগিব। ঠিক আছে, তাৰ নেক্সট চাওক। তাৰ নেক্সট আছিলে আমাৰ 5, 21, 69, 213 আৰু 645। নিজে কৰিবলৈ চেষ্টা কৰক। আৰু পুনৰবাৰ কৈছোঁ, যিসকলে আমাৰ টেলিগ্ৰাম চেনেলত জইন হোৱা নাই, টেলিগ্ৰামত জইন হৈ ল'ব। টেলিগ্ৰাম সম্পূৰ্ণ ফ্ৰী হয়। টেলিগ্ৰামত লক্ষ্য টক বুলি চাৰ্চ কৰি অলপমান স্ক্ৰল ডাউন কৰিলে আমাৰ লক্ষ্য টকৰ চেনেলটো পাই যাব। একে ইউটিউবত যিটো ফটো দিয়া আছে, যিটো লগো দিয়া আছে, সেইটোৱে তাতো ব্যৱহাৰ কৰা হৈছে। গতিকে তাত ফ্ৰী মক টেষ্ট পাই যাব, চিন্তা কৰিব নালাগে। আৰু বাকী আমাৰ যিবিলাক ফ্ৰী ই বুক আছে, আমাৰ ফ্ৰী ই বুক সম্পূৰ্ণ বিনামূল্যা ফ্ৰী ই বুক যদিহে বৰ্তমানলৈকে ডাউনলোড কৰা নাই আপোনালোকে, লক্ষ্য টক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰিব। লক্ষ্য টক এপ্লিকেশ্যনত এপত দিয়া আছে, প্লে ষ্ট'ৰত পাই যাব। ঠিক আছে, লক্ষ্য টক এপ্লিকেশ্যনত আমাৰ ফ্ৰী ই বুক পাই যাব, ডাউনলোড কৰি ল'ব। ঠিক আছে, তো 5, 21, 69, 213, 645। ইয়াত চাওক নাম্বাৰটো বহুত ডাঙৰ হৈ গৈছে, নাম্বাৰটো বহুত বেছি ডাঙৰ হৈ গৈছে। 5ৰ পৰা ডাইৰেক্টলি 645লৈকে গৈছে।
গতিকে আমি ফাৰ্ষ্টে চাই লওঁ ডিফাৰেঞ্চটো কিমান আছে ডিফাৰেঞ্চটো যদি আমি চাওঁ ইয়াত আমাৰ ডিফাৰেঞ্চটো কিমান আছে আমি কম +16 ডিফাৰেঞ্চ হয় ইয়াত যদি আমি চাওঁ 9 পৰা 1 গ'ল থাকিলে 8 6 পৰা 2 গ'ল থাকিলে 4 48 ডিফাৰেঞ্চ আছে তাৰ নেক্সট ইয়াতো যদি আমি চাওঁ 13 পৰা 9 গ'লে থাকিলে 2 13 পৰা 9 গ'ল থাকিলে 4 ক্ষমা কৰিব ইয়াত থাকিব 10 10 পৰা 6 গ'ল থাকিলে 4 ইয়াত 144 হৈ গ'ল তাৰ নেক্সট ইয়াত পুনৰবাৰ যদি আমি ডিফাৰেঞ্চ লওঁ 5 পৰা 3 গ'ল থাকিলে 2 হ'ল 4 পৰা 1 গ'ল থাকিলে 3 6 পৰা 4 গ'লে 6 পৰা 2 গ'ল থাকিলে 4 432 ওকে তো এনেকে নাম্বাৰটো বাঢ়ি গৈছে গতিকে আমি ইয়াত যদিহে চাওঁ ভালকে আমি কি দেখা পাম যে এটো ইউনিফৰ্মলি বাহা নাই চাও কিবা এটা প্লাস হৈছে কাৰণ বহুত ডাঙৰ হৈ গৈছে ইয়াত 16 আছে ইয়াত 432 আছে গতিকে নিশ্চয় বেলেগ কিবা এটা হৈছে আমি যদি ভালকে লক্ষ্য কৰো এটা কথা দেখা পাম যে 16 ৰ লগত যদি 3 মাল্টিপ্লাই কৰো 3 পূৰণ কৰি দিও 48 পাম ঠিক তেনেদৰে 48 ৰ লগত যদি আমি 3 পূৰণ কৰি দিও চাও 8 3 গুণ 24 লাষ্টৰ 4 টো মিলিছে 8 3 গুণ 24 4 উকলে 2 4 3 12 13 14 তাৰ মানে 48 * 3 কৰিলে আমি 144 পাম ঠিক তেনেদৰে 144 লগত যদি আমি 3 মাল্টিপ্লাই কৰি দিও আমি 432 পাম 4 3 গুণ 12 2 উকলে 1 4 গুণ 12 13 3 উকলে 3 গুণ 3 কে 4 হয়নে গতিকে ইয়াৰ লগত আমি 3 মাল্টিপ্লাই কৰিম 3 মাল্টিপ্লাই কৰি 3 গুণ 6 3 3 গুণ 9 4 3 গুণ 12 মানে 1296 এটা আমি প্লাস কৰিব লাগিব গতিকে ইয়াৰ লগত 1296 আমি প্লাস কৰি দিব লাগিব 6 পাছে 11 1 অকল লাষ্টত 1 থাকা এটাই আছে গতিকে এটোই কাৰেক্ট আনসাৰ 6 পাছে 11 1 উকলে 1 9 4 13 1 14 4 উকলে 1 6 2 8 1 9 1 হয়নে গতিকে 1941 টো হ'ব কাৰেক্ট আনসাৰ নিশ্চয় বুজি পালে পুনৰবাৰ কৈছো মই আপোনালোকক কেনেকৈ বাহিলে ডিফাৰেন্স দেখিলো 16 48 144 432 আছে গতিকে এই ডিফাৰেন্স দেখাৰ পিছত আমি এটা কথা লক্ষ্য কৰিব লাগিব যে 16 ৰ পৰা 48 কেনেকৈ পাইছে ইনটু 3 কৰি পাইছে 16 ইনটু 3 48 ক্লিয়াৰ আছে 48 ইনটু 3 144 ক্লিয়াৰ আছে 144 ইনটু 3 432 নিশ্চয় গম পালে 432 ইনটু 3 1296 গতিকে 1296 আমি প্লাস কৰিব লাগিব তো আমি এই ডাঙৰ নাম্বাৰ বিলাকৰ ইনটু 3 মানে গম নাপাওঁ আমি এইটো চাম 16 3 গুণ 48 আমি এটো গম পাওঁ 16 3 যা 48 আমি গম পাওঁ তো সেই কাৰণে বাকি বিলাকত হৈছে নেকি আমি হেতু মিলাই চালো হয় মিলিছে গতিকে 1296 আমি প্লাস কৰিছো তাৰ নেক্সটলে যাম তাৰ নেক্সট আমাৰ আছে 9 8 10 16 11 12 64 এটা কথা মনত ৰাখিব যদি বহুত দীঘলীয়া সিৰিজ এটা আপোনালোকক দিয়া থাকে হেতু নিশ্চয় অল্টাৰনেটিভ সিৰিজ হয় পুনৰবাৰ কৈছো যদি বহুত দীঘলীয়া সিৰিজ এটা আপোনালোকক দিয়া আছে তাৰ মানে হেতু অল্টাৰনেটিভ সিৰিজ হ'ব অল্টাৰনেটিভ সিৰিজ মানে এইটো 9 আসলে চাও এটা এৰিপিনি 10 হল এটা এৰিপিনি 11 হল এটা এৰিপিনি 12 হৈছে এটা এৰিপিনি 13 হ'ব ক্লিয়াৰ আছে নিশ্চয় তো আমাক হেতু লাভ না লাগে তাৰ নেক্সট অল্টাৰনেটিভটো কি হ'ব 8 আসলে 8 দুগুণ 16 হৈ গল তাৰ নেক্সট 16 দুগুণ ইয়াত 32 হ'ব কিমান হ'ব 32 হ'ব তাৰ নেক্সট কি হ'ব আমাৰ তাৰ নেক্সট 32 দুগুণ 64 হৈ গল নাম্বাৰ বিলাক টুৱাইস কৰি গৈছে এটা অল্টাৰনেটিভত নেক্সট নাম্বাৰটো লিখিছে এটা অল্টাৰনেটিভত দুগুণ কৰি গৈছে গতিকে 16 দুগুণ 32 অপচন ডি টু কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে কোনো কনফিউজন নাই নিশ্চয় অল্টাৰনেটিভ সিৰিজ আছে অল্টাৰনেটিভ সিৰিজ হয়নে অল্টাৰনেটিভ সিৰিজ যদি বেছি দীঘল সিৰিজ হয় অল্টাৰনেটিভটো হ'ব পাৰে আপোনালোকে হেতু চিন্তা কৰিব তাৰ নেক্সট আমি চাম আমাক 34 18 আৰু 10 তিনটা একল দিয়া আছে যে 34 18 আৰু 10 নেক্সট নাম্বাৰটো কি হ'ব বহুত ডাঙৰ ডিফাৰেন্স নাই গতিকে আমি ফাৰ্স্ট ডিফাৰেন্সটো লাম কি হ'ব পাৰে ইয়াৰ ডিফাৰেন্সটো কিমান হ'ব -16 হল ডিফাৰেন্সটো হয়নে 34 পৰা 16 মাইনাস কৰি 18 হল তাৰ নেক্সট পুনৰ আমি ডিফাৰেন্স উলাম গতিকে 18 ৰ পৰা 10 ৰ মাজৰ ডিফাৰেন্সটো কিমান হ'ব -8 হৈ যাব সৰি -8 হৈ যাব ঠিক আছে তো ইয়াত ডিফাৰেন্সটো কিমান হ'ব আমি চাম এটো 16 আছিল 16 আধা 8 হল গতিকে 8 ৰ আধা হৈ যাব 8 আধা 4 হৈ যাব গতিকে ডিফাৰেন্সটো -4 হ'ব ক্লিয়াৰ আছে আৰু 10 ৰ পৰা 4 গলে 6 হ'ব গতিকে অপচন ডি টু আমাৰ কাৰেক্ট আনসাৰ নিশ্চয় ক্লিয়াৰ আছে এটো বুজি পালে নে আমি ডিফাৰেন্স 16 পালো -16 -8 গতিকে ইয়াত কি হ'ব আমি চাম আমি দেখা পাইছো আধা কৰি দিলে 16 আছিল 16 ৰ পৰা আধা কৰি পিনি 8 কৰিলে গতিকে 8 ৰ পৰা আধা কৰি আমি 4 কৰিম গতিকে -4 কৰি দিম ক্লিয়াৰ আছে কোনো কনফিউজন নাই তাৰ নেক্সট 5 নম্বৰলৈ যাম 5 নম্বৰটো আছে 3 11 38 102 question mark 443 গতিকে কি হ'ব পাৰে পুনৰবাৰ যদি আমি ডিফাৰেন্সটো এবাৰ উলাই চাও ডিফাৰেন্সটো উলাই চালে আমি কি পাম 3 আৰু 11 ৰ ডিফাৰেন্সটো 8 হয় 11 আৰু 38 ৰ ডিফাৰেন্সটো 27 হয় তো এই দুটা দেখা মাত্ৰকে আমাৰ এটা কথা মনলৈ আহিব লাগিব তাৰ উপৰি আৰু এটা ডিফাৰেন্স আমি উলাই চাম আৰু এটা ডিফাৰেন্স 102 আৰু 38 ৰ মাজৰ ডিফাৰেন্সটো আমাৰ হৈ যাব 12 5 কৰি থাকিলে 4
12 পৰা আন গ'লে থাকিলে 4 ইয়াত 9 আছিলে 9 পৰা 3 গ'লে 64 ওকে তো এইকেইটা দেখা মাত্ৰকে এটা কথা মনত পৰিছে এইটো হ'ল 2 কিউব প্লাছ সকলোতে প্লাছ আছে সেইটো আমি গম পালোঁ এইটো হ'ল 3 কিউব 2 কিউব মানে 2 3টা পূৰণ কৰিলে 8 পাওঁ 3 কিউব মানে 3 3টা পূৰণ কৰিলে আমি 27 পাওঁ এইটো হ'ল 4 কিউব গতিকে এইটো 5 কিউব এটা আমি লিখিব লাগিব 5 কিউব মানে 5 3টা পূৰণ আৰু 5 3টা পূৰণ কৰিলে 125 হ'ব গতিকে প্লাছ 125 কৰিব লাগিব ঠিক আছে প্লাছ 120 102 আৰু 125 প্লাছ কৰিব লাগিব আৰু এই দুটা প্লাছ কৰিলে 5 2 7 2 2 গতিকে 227 কৰবাত আছে নেকি অপশ্যন এত আছে অপশ্যন এটো কাৰেক্ট আনসাৰ অপশ্যন এটো কাৰেক্ট আনসাৰ তো ডিফাৰেন্সটো ওলোৱা মাত্ৰকে আমি পেটাৰ্ণ দেখিলে মানে মনলৈ আহিব লাগিব মনত কেতিয়া আহিব যেতিয়া আপুনি প্ৰেক্টিছ বেছিকৈ কৰিব প্ৰেক্টিছৰ সাবস্টিটিউট নাই ৰিভিজনৰ সাবস্টিটিউট নাই গতিকে প্ৰেক্টিছ বেছিকৈ কৰক নিজে নিজে মনলৈ আহি যাব গোটেই পেটাৰ্ণবিলাক তাৰ নেক্সটলৈ আমি যাম 6 নম্বৰ কুৱেশ্যনটো আছিল আমাৰ 3.5 7 10.5 আৰু 14 ঠিক আছে তো ইয়াৰ আমি ডিফাৰেন্সটো পুনৰবাৰ ডিফাৰেন্সে ওলাবলৈ চেষ্টা কৰিম আমি তো 3.5 ৰ লগত কি যোগ কৰিলে 7 পাম আপুনি ক'ব 3.5 ৰ লগত 3.5 যোগ কৰিলে 7 হৈ যাব হয়নে এইটো আধা আধা হৈছে 7ক যদি দুভাগত বিভক্ত কৰি দিওঁ 3.5 আৰু 3.5 হ'ব ঠিক আছে তো 7 ৰ লগত 10.5 পাবলৈ পুনৰ 3.5 এটাই যোগ কৰিম ওলাই আছে হাতে 10.5 তো 10.5 ৰ লগত কি যোগ কৰিলে 14 হ'ব পুনৰবাৰ আমি 3.5 যোগ কৰিম তাৰমানে আমি লাষ্টটো 3.5 যোগ কৰিব লাগিব গতিকে 14 আৰু 3.5 মানে 17.5 অপশ্যন ডি টু কাৰেক্ট আনসাৰ অপশ্যন ডি টু কাৰেক্ট আনসাৰ একেবাৰে সহজ আছিল মাত্ৰ ডিফাৰেন্সটো আমি ওলালো একেবাৰে সহজত ওলাই গ'ল তাৰ নেক্সট 7 নম্বৰটোলৈ আমি যাম তাৰ নেক্সট আমি 7 নম্বৰত যাম 7 নম্বৰটো চাও এটা সিৰিজ আমাক দিয়া আছে গতিকে ফাৰ্স্ট ডিফাৰেন্স ওলাব চালো অল্টাৰনেটিভটো নহয় কেতিয়াও ঠিক আছে অল্টাৰনেটিভ সিৰিজ ফলো কৰা নাই ওকে +2 +4 +6 একেবাৰে সহজত ওলাই গৈছে +8 +10 +12 তো +14 হ'ব আৰু +14 হ'লে 4 3 7 4 1 5 57 টো কাৰেক্ট আনসাৰ 57 টো কাৰেক্ট আনসাৰ একেবাৰে সহজত ওলাইছে ডিফাৰেন্স ওলাই দিলো 2 4 6 8 10 12 12 14 তেনেকৈ বাঢ়িছে এটা ইভেন নম্বৰত বাঢ়িছে তাৰ নেক্সট এইটো চাওক এইটো ইম্পৰ্টেন্ট হয় ভালকৈ চাওক এইটো ইম্পৰ্টেন্ট হয় একেবাৰে সহজত ওলাইছে মাত্ৰ আপোনালোকে ভালকৈ পৰ্যবেক্ষণ কৰিব লাগিব আমাক 13 দিয়া আছিল 10 হৈ গ'ল আমাক কুৱেশ্যন মাৰ্ক দিয়া আছে 100 হৈ গ'ল আমাক 1003 দিয়া আছে 1000 হৈ গ'ল কিবা এটা ধৰিব পাৰিছেনে আপোনালোকে কিবা এটা ধৰিব পাৰিছেনে আপোনালোকে তাৰ মানে লাষ্টৰ যিটো 3 আছে লাষ্টৰ যিটো 3 আছে এইটো 0 কৰি দিছে সেইটো আমি ধৰিব পাৰবা -3 কৰিছে মানে -3 কৰিছে ইয়াৰ পৰা ইয়াত কেনেকৈ পালে -3 কৰি দিলে ঠিক আছে ইয়াৰ পৰা এইটো কেনেকৈ পালে -3 কৰিলে গতিকে ইয়াৰ পৰা যিটো আছে এইটো কেনেকৈ পাম -3 কৰিম মানে এইটো হৈ যাব আমাৰ 10,000 গতিকে ইয়াত কি হ'ব যাতে -3 কৰিলে মানে 100 হ'ব আপোনালোকে ক'ব ইয়াত 103 হ'ব 103 হ'ব গতিকে 103 ৰ পৰা আমি 3 মাইনাছ কৰি দিলে 100 পাম ক্লিয়াৰ আছে একেবাৰে বেছিক কনসেপ্ট হৈ আছে ইয়াত ডাইৰেক্টলি 3 টো হলনি কৰি 0 কৰি দিলে তেনেকৈ ভাবিব পাৰে বা -3 কৰিছে 13 ৰ পৰা -3 10 103 ৰ পৰা -3 100 1003 ৰ পৰা -3 1000 নিশ্চয় বুজি পালে আপোনালোকে 103 টো ইয়াত কাৰেক্ট আনসাৰ হৈছে -3 পেটাৰ্ণ ফলো কৰিছে পেয়াৰত তাৰ নেক্সট আমি যাম তাৰ নেক্সট 9 নম্বৰ প্ৰশ্ন আমাৰ ওচৰত আছিল কি পেটাৰ্ণ ফলো কৰিছে পুনৰবাৰ চাম বেছি ডাঙৰ ডাঙৰ ডিফাৰেন্স নাই চাও গতিকে আমি ফাৰ্স্ট ডিফাৰেন্সটো ওলাই লম ইয়াত +3 এটা ডিফাৰেন্স আছে ইয়াত +8 এটা ডিফাৰেন্স আছে ইয়াত +15 এটা ডিফাৰেন্স আছে তাৰ মানে কি পেটাৰ্ণত বাঢ়িছে আপোনালোকে ক'ব ইয়াত +5 বাঢ়িলে ইয়াত +7 বাঢ়িলে ইয়াত +9 বাঢ়িব +9 হ'লে 24 হ'ব গতিকে +24 কৰি দিলে আমি কিমান পাম 27 11 1 2 4 1 5 0 1 1051 মানে অপশ্যন এটো কাৰেক্ট আনসাৰ 1051 মানে অপশ্যন এটো কাৰেক্ট আনসাৰ আমি ফাৰ্স্ট ডিফাৰেন্স ওলালো +3 +8 +15 আমি দেখা পালো +5 +7 +9 বাঢ়িছে গতিকে +9 মানে 24 হ'ব কেতিয়াবা আপোনালোকে এনেকৈ যেটো আমাৰ এই পাহাৰটো আছে যেটো পাহাৰ এটা এহাৰী পাহাৰ দুহাৰী পাহাৰ কেতিয়াবা আমি তিনিহাৰী পাহাৰ ওলাবলগীয়া হ'ব পাৰে যদি আমাৰ পেটাৰ্ণটো নোলায় আমি কেতিয়াবা তিনিহাৰী পাহাৰলৈও যাম ঠিক আছে তাৰ নেক্সট এইটো আমি প্ৰথমতে কৈছিলো যে দেখিবলৈ সহজ হৈ আছে বহুতে এইটো মিস্টেক কৰিব বহুতে মিস্টেক কি কৰিব 3 আৰু 5 5 আৰু 7 গতিকে 7 আৰু 9 নিশ্চয় হ'ব কৰিব কাৰণ 11 আৰু 13 কাৰণ ডিফাৰেন্সটো ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে ক'ব গতিকে 7 আৰু 9 বহুতে টিক কৰি দিব কিন্তু এইটো ভুল হ'ব কিয় ভুল হ'ব মই আপোনালোকক ভালকৈ কৈছো ভালকৈ চাব আপোনালোকে যে ইয়াত 5ত শেষ হৈছিল পুটিয়ে 5ত আৰম্ভ হৈছে ইয়াত 7ত হল ইয়াৰ লাগে 3 আৰু 5 5ত শেষ হল গতিকে 5ৰ পৰা ষ্টাৰ্ট হল ঠিক আছে ইয়াত 7ত শেষ হৈছে
মানে 7ৰ পৰা আৰম্ভ হ'ব হয় এইটো হ'ব পাৰে নহ'লে এইটো হ'ব পাৰে ঠিক আছে এইকেইটাত নহয় এইকেইটা ডাইৰেক্টলি নহয় বুলি গম পালোঁ 7ত শেষ হৈছে মানে 7ত আৰম্ভ হ'ব এটা 7 হ'ব ঠিক আছে যদি আমি 7 আৰু 9 কৰি দিওঁ তো ইয়াত 9ত আৰম্ভ হ'ব লাগিছিলে যিটোৱে শেষ কৰিছে সেইটোৱে আৰম্ভ হৈছে কিন্তু ইয়াত 9ত আৰম্ভ হোৱা নাই গতিকে এইটো হ'ব নোৱাৰে আমাৰ সিৰিজটো হৈ যাব 7,11 তেতিয়া ভালকৈ মিলিব চাও 3 5 আছিলে 5ত শেষ হ'ল 5ত আৰম্ভ হ'ল 7ত শেষ হ'ল 7ত আৰম্ভ হ'ল তাৰ নেক্সট 11ত শেষ হ'ব তেতিয়াহে 11ত আৰম্ভ হ'ব ক্লিয়াৰ আছে মাজৰ ডিফাৰেন্সটো আমি চালে নহ'ব কাৰণ যেটো প্যাটাৰ্ন ফলো কৰিছে যেটো মোস্ট এপ্ৰোপ্ৰিয়েট হয় আমি হেতু চাম পুনৰবাৰ কৈছো 5ত শেষ হৈছিলে 5ত আৰম্ভ 7ত শেষ হৈছিলে 7ত আৰম্ভ 11ত শেষ হৈছিলে 11ত শেষ হৈছিলে গতিকে 11ত আৰম্ভ হ'ব ঠিক আছে গতিকে আমাৰ কাৰেক্ট আনসাৰ হৈ গ'ল 7 আৰু 11 ক্লিয়াৰ আছে ইয়াৰ লাগে তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সট আমাৰ আছে 3 6 11 20 আৰু নেক্সট কি হ'ব হেতু ওলাব লাগে ওকে তো আমি এটো যদি ভালকে চাও এটা কথা লক্ষ্য কৰিব পাৰিম এটো ইনটু 2 হৈছে কি হৈছে ইনটু 2 ঠিক আছে ইনটু 2 কৰিলো তাৰ নেক্সট এটো কি হৈছে ইনটু 2 - 1 এটো কি হৈছে ইনটু 2 - 2 তো এটো আমি লিখিব পাৰো এনেকে যে ইনটু 2 - 0 হৈছে প্ৰথমত ইনটু 2 - 0 সেকেন্ডটো ইনটু 2 - 1 থাৰ্ডটো ইনটু 2 - 2 গতিকে থাৰ্ড ফোৰ্থটো কি হ'ব ফোৰ্থটো আমাৰ হৈ যাব ইনটু 2 - 3 হ'ব -0 -1 -2 -3 ক্লিয়াৰ আছে গতিকে -3 কৰি কিমান হ'ব 20 দুগুণ 40 40ৰ পৰা 3 গলে 37 টো হ'ব কাৰেক্ট আনসাৰ 37 হ'ব কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে প্যাটাৰ্ন চাই ওলাব লাগিব কেতিয়া মনলৈ আহিব এটো চাও এই কাৰণ পেন পেপাৰ নোলোৱাকে কৰিব পাৰিব মনলৈ আহি যাব যেতিয়া প্ৰেক্টিস বেছিকে কৰিব ঠিক আছে তাৰ নেক্সট এটো চাও এটো কি কৰিব আপোনালোকে -0.5 -0.35 এনেকুৱা বিলাক যদি আপোনালোকৰ থাকে তো আপোনালোকৰ প্ৰথম লক্ষ্য হ'ব ডিফাৰেন্স ওলোৱা তো ডিফাৰেন্স ওলাবলৈ দিগদাৰ হ'ব এনেকে যদি আপোনালোকে পাতি থাকে আপোনালোক বহুত বেছি টাইম লাগিব এনেকে আপোনালোকে পাতি থাকি যদি ওলাব যে বহুত বেছি টাইম লাগিব তো হেতু কাৰণে আমি এটা কাম কৰিম ইয়াত দশমিকৰ পিছত দুটা দশমিকৰ পিছত দুটা নাম্বাৰ আছে গতিকে ইয়াত এটা নাম্বাৰ আছে ইয়াতো শূন্য এটা বহাই আমি দশমিকৰ পিছত দুটা নাম্বাৰ বনাই ললো ঠিক আছে দুটা নাম্বাৰ বনোৱাৰ লগালগ 50 ৰ পৰা 35 মাজৰ ডিফাৰেন্স কিমান আপোনাক 15 ক্লিয়াৰ আছে পুনৰবাৰ কৈছো আমি ডিফাৰেন্স ওলাবলে দশমিকৰ পিছত দুটা সংখ্যা আছে গতিকে ইয়াতো শূন্য এটা আমি বহাই দিলো দশমিকৰ পিছত দুটা সংখ্যা হৈ গল কাৰণ দশমিকৰ পিছত শূন্য এনে ভ্যালু নাই আমি কৰিবলৈ সুবিধা কাৰণে কৰিছো তো 50 আৰু 35 হৈ গল এটো 50 এটো 35 মাজৰ 50 আৰু 35 ৰ মাজৰ ডিফাৰেন্সটো কিমান আপোনাক 15 ডিফাৰেন্স দুটাৰ আগত দশমিক গতিকে দুটাৰ আগত দশমিক আহি গল প্লাস চিন আহিব নে মাইনাস চিন আহিব ইয়াত মাইনাস চিন আছে নিশ্চয় ইয়াত প্লাস হ'ব লাগিব তেতিয়া প্লাসে মাইনাসে আলটিমেটলি মাইনাস হ'ব হয়নে তেতিয়া 50 ৰ পৰা 15 গলে 35 হ'ব ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে তাৰ নেক্সট ডিফাৰেন্স ওলাম দশমিকৰ পিছত দুটা নাম্বাৰ দশমিকৰ পিছত এটা নাম্বাৰ ইয়াত আমি শূন্য বহাই দিম দশমিকৰ পিছত দুটা নাম্বাৰ হৈ গল ইয়াৰ লৈকে ক্লিয়াৰ আছে নিশ্চয় দশমিকৰ পিছত দুটা হৈ গল তো এটা 35 ৰ পৰা 20 বাকি বিলাক পাই দিও পইণ্ট সইন বাই দিও 35 আৰু 20 ৰ মাজৰ ডিফাৰেন্স কিমান 15 হয় আমি গম পাও 15 হয় দুটা সংখ্যাৰ আগত দশমিক দুটা সংখ্যাৰ আগত দশমিক প্লাস আহিব নে মাইনাস আহিব নিশ্চয় প্লাস আহিব তেতিয়াহে প্লাসে মাইনাসে মাইনাস হ'ব 35 আৰু 15 ৰ মাজত তেতিয়া ডিফাৰেন্স আহিব কাৰণ ইয়াত মাইনাস আহিছে ইয়াত প্লাস আহিছে ক্লিয়াৰ আছে তো 20 আৰু 5 ৰ মাজৰ ডিফাৰেন্স পুনৰ আপোনাক ক'ব 15 কিমান হয় 15 তো পইণ্ট এটা বহাই দিম আমি প্লাস চিন এটা দি দিম আমি ঠিক আছে নিশ্চয় বুজিলে তাৰ নেক্সট ইয়াত আমি কি ওলাব লাগে ইয়াতে পুনৰ আমি প্লাস 0.5 এ কৰিব লাগিব ঠিক আছে প্লাস 0.5 কৰিলে কি হৈ যাব আমাৰ ইয়াতে আছে কি হৈছে চাও ইয়াতে আছে মাইনাস ইয়াতে আছে প্লাস প্লাসে মাইনাসে মাইনাস হৈ যাব মানে 15 ৰ পৰা যদি 5 গুচি যায় আমাৰ থাকিব 10 দুটা সংখ্যাৰ আগত দশমিক দুটা সংখ্যাৰ আগত দশমিক আমি দিলো ডাঙৰ আগত কি চিন আছে ডাঙৰ আগত প্লাস চিন আছে দেখা পাইছে গতিকে প্লাস 0.1 অপচন এ আছে অপচন বি আছে অপচন বি টো কাৰেক্ট আনসাৰ দশমিকৰ শেষৰ শূন্যত একৰ ভ্যালু নাই আমি ডাইৰেক্টলি কাটি দিব পাৰো হয়নে ক্লিয়াৰ আছে প্লাস 0.1 মই পুনৰ এক্সপ্লেইন কৰিম এটো ভালকে চাব আপোনালোকে পুনৰ এবাৰ এক্সপ্লেইন কৰিছো ভালকে চাও প্ৰথম কথা দশমিক বিলাক সমান কৰিবলৈ ইয়াত শূন্য এটা বহাই দিলো আমি গতিকে 50 আৰু 35 ৰ মাজৰ ডিফাৰেন্সটো কিমান 15 হয় দুটাৰ আগত দশমিক বহালো ইয়াৰ লৈকে ক্লিয়াৰ আছে তো ইয়াত আমি কি চিন দিম প্লাস চিন দিম আমি কি চিন দিম প্লাস চিন দিম তেতিয়া মাইনাসে আৰু প্লাসে আমাৰ মাইনাস হৈ যাব পুনৰবাৰ এটো দুটা দশমিক বনাই ললো আমি দশমিক কৰিছে দুটা সংখ্যা বহাই ললো তো 35 আৰু 20 ৰ মাজৰ পাৰ্থক্য আমাৰ পুনৰবাৰ হৈ গল প্লাস 0.15 হৈ গল তাৰ মানে 0.15 কে বাহিছে ইয়াতো আমি 0.15 বহাই দিম ঠিক আছে তো -0.05 ইয়াত 0.5
তো প্ৰথমতে এনেকৈ চাওক 15ৰ পৰা 15 আৰু 5ৰ মাজৰ ডিফাৰেঞ্চ কিমান আপুনি ক'ব 10 ডিফাৰেঞ্চ হয় 10 ডিফাৰেঞ্চ হয় ঠিক আছে তো দুটাৰ আগত দশমিক আছে দুটাৰ আগত দশমিক ডাঙৰৰ আগত প্লাছ চিন আছে গতিকে ডাঙৰৰ আগত প্লাছ চিন গতিকে 0.1 অপশ্যন বিত আছে অপশ্যন বি টো কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে একেবাৰে সহজত লাভ নিশ্চয় পাৰিছে তাৰ নেক্সটলৈ যাম কিবা থাকিলে ৰিপিট কৰি চাব পাৰিব কোনো কথা নাই তাৰ নেক্সট আমাৰ 33 10 43 53 96 কি হ'ব পাৰে পেটাৰ্ণটো আমি হেতু চাব লাগিব কি হ'ব পাৰে পেটাৰ্ণটো আমি হেতু চাব লাগিব তো যদিহে ভালকে লক্ষ্য কৰো তো এই 43 টো কেনেকৈ পাইছে এই দুটা প্লাস কৰি দিলে দেখোন পাই যায় 33 plus 10 equal to 43 পুনৰবাৰ 10 plus 43 equal to 53 পুনৰবাৰ 43 আৰু 53 equal to 96 মানে লাষ্টৰ দুটা প্লাস কৰি যায় আগৰ দুটা প্লাস কৰি যায় তো এই দুটা প্লাস কৰিলে 9 6 3 9 9 পাছে 14 149 আছে নেকি অপশ্যন ডি টো কাৰেক্ট আনসাৰ অপশ্যন ডি টো কাৰেক্ট আনসাৰ বুজি পালে নিশ্চয় এই দুটা প্লাস কৰিলে এটো ওলাইছে এই দুটা প্লাস কৰিলে এটো ওলাইছে এই দুটা প্লাস কৰিলে এটো ওলাইছে গতিকে আমি এই দুটা প্লাস কৰি দিম আমাৰ 149 ওলালে ক্লিয়াৰ তাৰ নেক্সটলৈ যাম 14 নম্বৰ প্ৰশ্ন এই পেটাৰ্ণটো আমাৰ কি হ'ব হেতু ওলাব লাগে ঠিক আছে আমি ডিফাৰেন্সটো ফাৰ্ষ্টত ওলাম 11 আৰু 8 ডিফাৰেন্স -3 ইয়াত কিমান হ'ব -4 ইয়াত কিমান হ'ব -5 হ'ব ক্লিয়াৰ আছে এতিয়া -1 টো ওলাবগে নিশ্চয় বুজিলে আপোনালোকে 4 4 ৰ পৰা কি মাইনাস কৰিলে মানে -1 পাম আমি কম -5 কৰিব লাগিব তেতিয়া 5 পৰা 4 গলে 1 হয় ডাঙৰ আগত মাইনাস চিন আছে মাইনাস আহিছে তো এই ডখত কিমান হৈ যাব -6 হৈ যাব নিশ্চয় বুজিলে -1 -6 মাইনাসে নাম্বাৰটো প্লাস হয় গতিকে 6 কে হাত হ'ব চিনটো মাইনাস হয় ক্লিয়াৰ আছে মাইনাসে নাম্বাৰটো প্লাস হ'ব চিনটো মাইনাস হ'ব বাৰে বাৰে কৈছো আজিৰ লাষ্ট কোৱেশ্চন যেতিয়া বহুত ডাঙৰ সিৰিজ এটা দেখিব আপোনালোকে মই আপোনালোকক কৈছিলো যদিহে বহুত ডাঙৰ এটা সিৰিজ থাকে অল্টাৰনেটিভ সিৰিজ ফলো কৰিছে নেকি আমি হেতু চাম 1 ৰ পৰা 3 পালে 3 ৰ পৰা 6 পালে ঠিক আছে 6 ৰ পৰা 10 পালে মানে ইয়াত +2 কৰিলে +3 কৰিলে +4 কৰিলে সব আমাৰ ওলাইছে এটো +5 কৰিব তাৰ মানে ইয়াত +6 কৰিব 15 6 21 হ'ব কাৰেক্ট আনসাৰ অপচন এটো কাৰেক্ট আনসাৰ অল্টাৰনেটিভ সিৰিজ ফলো কৰিছে আমি বুজি পালো যদি বহুত দীঘল সিৰিজ এটা দেখা পায় আমি চাম অল্টাৰনেটিভ সিৰিজ ফলো কৰিছে নেকি নাই কৰা যদি আমি বেলেগ প্যাটাৰ্ন ফলো কৰিবলৈ চেষ্টা কৰিম আমি দেখা পালো 1 ৰ পৰা 3 3 ৰ পৰা 6 মানে +2 +3 +4 +5 +6 মানে 21 ইটো সিৰিজো কি আছিল আমি এনে চেক কৰিব পাৰো 4 ৰ পৰা 16 16 ৰ পৰা 36 মানে ইয়াত আমাৰ যোগ হ'ব 12 ইয়াত আমাৰ যোগ হ'ব 20 হয়নে ইয়াত আমাৰ যোগ হ'ব +28 ইয়াত আমাৰ যোগ হ'ব কিমান প্লাস মানে 8 কে বাহি গৈছে 36 ঠিক আছে এইটো প্যাটাৰ্ন আছিল বাকা কৰিছো সম্পূৰ্ণ ক্ৰিস্টেল ক্লিয়াৰ আছে কোনো অসুবিধা হোৱা নাই আপোনালোকৰ কিবা যদি অসুবিধা হৈছে ভিডিঅ ৰিপিট চাব যদি বুজি পোৱা নাই কমেন্টত লিখিবলৈ নপঢ়িব যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰক লক্ষ্য টক ধন্যবাদ